নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ লেচন নম্বৰ 15 দি হাৰ্ব মেগা পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আগবঢ়াব বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াতে কম্প্ৰিহেনশ্যন কুৱেশ্যনবিলাক আছে। 1 নম্বৰত আছে এনচাৰ দি ফলোইং কুৱেশ্যনছ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। A নম্বৰত আছে হুৱেৰ ৱাজ দি মাৰ্চেণ্ট কামিং বেক হোম ফ্ৰম। ব্যৱসায়ীজনে ক'ৰ পৰা ঘৰলৈ উভতি আহিছিল। ইয়াৰ এনচাৰ হ'ব দি মাৰ্চেণ্ট ৱাজ কামিং বেক হোম ফ্ৰম ৱাৰ্ক। ব্যৱসায়ীজনে কামৰ পৰা ঘৰলৈ উভতি আহিছিল। এতিয়া বি নম্বৰ কুৱেশ্যন, হুৱেৰ ডিড হি ডিচাইড টু ষ্টে ফৰ দি নাইট। তেওঁ ৰাতিটো ক'ত কটাবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ এনচাৰ হ'ব হি ডিচাইডেড টু ষ্টে ইন দ্য ভিলেজ ইন ফৰ দি নাইট। তেওঁ ৰাতিটো গাঁৱৰ অতিথিশালাত কটাবলৈ সিদ্ধান্ত লৈছিল। চি নম্বৰ কুৱেশ্যন, হাউ ৱেৰ দি ইনকিপাৰ এণ্ড হিজ ৱাইফ। অতিথিশালাৰ মালিক আৰু তেওঁৰ ঘৈণীয়েক কেনেকুৱা আছিল। এনচাৰ, দি ইনকিপাৰ এণ্ড হিজ ৱাইফ ৱেৰ উইকেড। অতিথিশালাৰ মালিক আৰু তেওঁৰ ঘৈণীয়েক অসৎ আছিল। ডি নম্বৰ কুৱেশ্যন, হোৱাট ডিড দে ডু উইথ দেয়াৰ কাষ্টমাৰ্ছ। সিহঁতে গ্ৰাহকৰ লগত কেনে আচৰণ কৰিছিল। ইয়াৰ এনচাৰ হ'ব দে চাৰ্ভড টেষ্টি ফুড টু দ্য কাষ্টমাৰ্ছ এণ্ড ষ্টল মানি এণ্ড ভেলুৱেবলছ ফ্ৰম দি কাষ্টমাৰ্ছ। সিহঁতে সুস্বাদু খাদ্য গ্ৰাহকসকলক খুৱাইছিল আৰু গ্ৰাহকসকলৰ পইচা আৰু মূল্যৱান বস্তু চুৰি কৰিছিল। ই নম্বৰ কুৱেশ্যন, হোৱাট ডিড দ্য লেডি প্ৰিপেয়াৰ ফৰ ডিনাৰ। মহিলাগৰাকীয়ে ৰাতিৰ আহাৰত কি প্ৰস্তুত কৰিছিল। ইয়াৰ এনচাৰ হ'ব দি লেডি প্ৰিপেয়াৰ্ড ডিলিচিয়াছ টমেটো এণ্ড মাছৰুম চপ। মহিলাগৰাকীয়ে সুস্বাদু বিলাহী আৰু বেঙেনাৰ চপ তৈয়াৰ কৰিছিল। চিকেন নুডলছ, বেকড পটেটোছ অৰ্থাৎ কুকুৰা নুডলছ আৰু আলু সিজাইছিল। এণ্ড বইলড বিনছ ফৰ দি ডিনাৰ, আৰু বিন সিজাইছিল ৰাতিৰ আহাৰৰ বাবে। এফ নম্বৰ, হোৱাট ডিড শ্বি মিক্স উইথ দ্য চপ। চুপৰ লগত তাই কি মিহলাইছিল। শ্বি মিক্সড মেগা হাৰ্ব উইথ দ্য চুপ। তাই চুপৰ লগত মেগা নামৰ বনৌষধি শাকবিধ মিহলাইছিল। জি নম্বৰ, হোৱাট পাৱাৰ ডাজ মেগা হেভ। মেগাৰ কি ক্ষমতা আছে। এনচাৰ, মেগা হেভ এ পাৱাৰ অফ মেকিং পিপল ফৰগেট ইফ ইটেন। যদি মেগা খোৱা হয় তেতিয়াহ'লে মানুহক সকলো পাহৰাই দিয়ে। কুৱেশ্যন নম্বৰ ইজ, হোৱাট ৱাজ দি ছাৰপ্ৰাইজ মেনশ্যনড বাই দ্য মাৰ্চেণ্ট। ব্যৱসায়ীজনে কি ছাৰপ্ৰাইজৰ কথা উল্লেখ কৰিছে। এনচাৰ, দি ছাৰপ্ৰাইজ মেনশ্যনড বাই দ্য মাৰ্চেণ্ট ৱাজ ডেট হি উড পে ডাবল দ্য বিল। ব্যৱসায়ীজনে উল্লেখ কৰা ছাৰপ্ৰাইজটো আছিল যে তেওঁ বিলৰ দুগুণ পইচা দিব। এতিয়া আই নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। হোৱাট ডিড দ্য মাৰ্চেণ্ট ফৰগেট। ব্যৱসায়ীজনে কি পাহৰিছিল। ইয়াৰ এনচাৰ হ'ব দি মাৰ্চেণ্ট ফৰগট টু পে দি বিল অফ দি নাইট ষ্টে এণ্ড ডিনাৰ। ব্যৱসায়ীজনে ৰাতি থকাৰ আৰু ৰাতিৰ আহাৰৰ পইচা দিবলৈ পাহৰি গৈছিল। এণ্ড অলছ' দি ছাৰপ্ৰাইজ, আৰু ছাৰপ্ৰাইজো দিবলৈ পাহৰি গৈছিল।
এতিয়া 2 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ ফ্ৰম ব্ৰেকেটছ ব্ৰেকেটত থকা শুদ্ধ শব্দৰে খালী ঠাই পূৰ কৰা এ নম্বৰ আছে দি ইনকিপাৰ চাৰ্ভড ডেছ ইয়াতে ব্ৰেকেটত আছে টেষ্টি স্মেলি ষ্টিনকি মিল টু দিয়াৰ কাষ্টমাৰ্ছ ইয়াৰ খালী ঠাইত কি হ'ব টেষ্টি অৰ্থাৎ দি ইনকিপাৰ্ছ চাৰ্ভড টেষ্টি মিল টু দিয়াৰ কাষ্টমাৰ্ছ ইনকিপাৰসকলে তেওঁলোকৰ গ্ৰাহকসকলক সুস্বাদু আহাৰ পৰিৱেশন কৰিছিল বি নম্বৰ দি মাৰ্চেণ্ট ৱাজ ডেছ ইয়াতে ব্ৰেকেটত আছে ৰিলেক্সড এক্টিভ এক্সহাউষ্টেড অৰ্থাৎ ইয়াতে খালী ঠাইত হ'ব এক্সহাউষ্টেড দি মাৰ্চেণ্ট ৱাজ এক্সহাউষ্টেড অৰ্থাৎ ব্যৱসায়ীজনে ক্লান্ত হৈ পৰিছিল চি নম্বৰ দি মাৰ্চেণ্ট ডিড নট হেভ এ লট অফ ইয়াতে ব্ৰেকেটত আছে মানি ভেজিটেবলছ ভেলুৱেবলছ ইয়াৰ খালী ঠাইত হ'ব ভেলুৱেবলছ অৰ্থাৎ মাৰ্চেণ্ট ডিড নট হেভ এ লট অফ ভেলুৱেবলছ ব্যৱসায়ীজনৰ ওচৰত মূল্যৱান সামগ্ৰী নাছিল ডি নম্বৰ দি ইনকিপাৰ্ছ ৱাইফ মিক্সড চাম মেগা লিভছ ইন দ্য ডেছ ব্ৰেকেটত আছে চপ বইল্ড বিনছ চিকেন নুডলছ ইয়াৰ খালী ঠাইত হ'ব চপ অৰ্থাৎ ইনকিপাৰ্ছ ৱাইফ মিক্সড চাম মেগা লিভছ ইন দ্য চপ ইনকিপাৰৰ ঘৈণীয়েকে কিছুমান মেগা নামৰ বনৌষধি পাত চপৰ লগত মিহলাইছিল ই নম্বৰ দি মাৰ্চেণ্ট ফৰগট ডেছ ব্ৰেকেটত আছে হিজ বেগ টু পে দি বিল টু ইট হিজ মিল ইয়াৰ খালী ঠাইত হ'ব টু পে দি বিল অৰ্থাৎ দি মাৰ্চেণ্ট ফৰগট টু পে দি বিল ব্যৱসায়ীজনে তেওঁৰ পইচা দিবলৈ পাহৰি গৈছিল এতিয়া এক্টিভিটি 1লৈ আহিছোঁ ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট WH ৱৰ্ডছ শুদ্ধ WH ৱৰ্ডেৰে তলত দিয়া খালী ঠাইবোৰ পূৰ কৰা এ নম্বৰ আছে ডেছ ইজ ইয়ৰ ফেভাৰেট কালাৰ অৰ্থাৎ ইয়াতে খালী ঠাইত আমি কি লিখিম হোৱাট ইজ ইয়ৰ ফেভাৰেট কালাৰ তোমাৰ প্ৰিয় ৰংটো কি বি নম্বৰ ডেছ ডিড ইউ ইনভাইট টু ইয়ৰ বাৰ্থডে পাৰ্টি ইয়াতে খালী ঠাইত হ'ব হুম অৰ্থাৎ হুম ডিড ইউ ইনভাইট টু ইয়ৰ বাৰ্থডে পাৰ্টি তুমি তোমাৰ বাৰ্থডে পাৰ্টিত কাক কাক নিমন্ত্ৰণ কৰিছা চি নম্বৰ ডেছ কেম টু ইয়ৰ হাউচ য়েষ্টাৰডে ইয়াৰ খালী ঠাইত হ'ব হু অৰ্থাৎ হু কেম টু ইয়ৰ হাউচ য়েষ্টাৰডে তোমাৰ ঘৰত যোৱাকালি কোনে আহিছিল ডি নম্বৰ ডেছ ইজ ইয়ৰ বুক ইয়াৰ খালী ঠাইত হ'ব হুইচ অৰ্থাৎ হুইচ ইজ ইয়ৰ বুক কোনখন তোমাৰ কিতাপ ই নম্বৰ ডেছ ডাছ ইয়ৰ আংকুল লিভ ইয়াৰ খালী ঠাইত হ'ব হুৱেৰ ডাছ ইয়ৰ আংকুল লিভ তোমাৰ খুৰা ক'ত বাস কৰে এতিয়া এফ নম্বৰ ডেছ বুক ডু ইউ ৱান্ট দিছ অৰ ডেট ইয়াতে খালী ঠাইত হ'ব হুইচ বুক ডু ইউ ৱান্ট দিছ অৰ ডেট তুমি কোনখন কিতাপ বিচৰা এইখন নে সেইখন জি নম্বৰ ডেছ ডু ইউ গেট আপ ইন দ্য মৰ্ণিং ইয়াৰ খালী ঠাইত হ'ব হোৱেন অৰ্থাৎ হোৱেন ডু ইউ গেট আপ ইন দ্য মৰ্ণিং তুমি ৰাতিপুৱা কেতিয়া বিচনাৰ পৰা উঠা এতিয়া এইচ নম্বৰ ডেছ আৰ ইউ ক্ৰাইং ইয়াত খালী ঠাইত হ'ব হোৱাই অৰ্থাৎ হোৱাই আৰ ইউ ক্ৰাইং তুমি কিয় কান্দি আছা আই নম্বৰ ডেছ মাৰ্বলছ ডু ইউ হেভ ইয়াতে খালী ঠাইত হ'ব হাউ মেনি মাৰ্বলছ ডু ইউ হেভ তোমাৰ কিমানটা মাৰ্বল আছে জে নম্বৰ ডেছ ৱাটাৰ ডু ইউ ড্ৰিংক ডেইলি ইয়াতে খালী ঠাইত হ'ব হাউ মাছ ৱাটাৰ
ডু ইউ ড্ৰিংক ডেইলি? তুমি দৈনিক কিমান পানী খোৱা? এতিয়া ৰাইটিং এক্টিভিটিলৈ আহিছোঁ। লুক এট ফলোয়িং পিকচাৰ্ছ, তলৰ ছবিবোৰলৈ চোৱা, এণ্ড ৰিঅৰ্ডাৰ দি চেণ্টেন্সেছ, আৰু বাক্যবোৰ পুনৰাই সজোৱা। টু মেক এ বিউটিফুল ষ্টৰী, এটা ধুনীয়া গল্প সজাবলৈ। অৰ্থাৎ তলৰ ছবিবোৰলৈ চোৱা আৰু পুনৰাই সজাই বাক্যবোৰ এটা ধুনীয়া গল্প বনাবলৈ চেষ্টা কৰা। ইয়াতে প্ৰথম ছবিত আছে এটা কলহৰ ওপৰত কাউৰী আছে। তাৰপিছত দ্বিতীয় ছবিখনত কি আছে? কাউৰীটো কলহৰ ভিতৰলৈ চাই আছে। তাৰপিছত তৃতীয় ছবিত কি আছে? কাউৰীটো শিলগুটি ঠোঁটত লৈ আছে। আৰু চতুৰ্থ ছবিত কলহৰ ভিতৰত সেই শিলগুটিবোৰ কাউৰীটোৱে পেলাই দি আছে। তাৰপিছত 5 নম্বৰ চিত্ৰত কি আছে? শিলগুটিবোৰ কলহত পেলাই দিয়াৰ পিছত কলহৰ পানীখিনি ওপৰলৈ উঠি আহিছিল আৰু কাউৰীটোৱে আনন্দ মনেৰে পানী খাই আছিল। এতিয়া এই গল্পটো বনাবলৈ তলত দিয়া এই চেণ্টেন্সবোৰ দিয়া আছে। এই চেণ্টেন্সবোৰ আমি সজাই লিখিবলৈ চেষ্টা কৰিম। ইয়াতে 1 নম্বৰত হ'ব, ইট ৱাজ এ হট ডে, এটা গৰমৰ দিন আছিল। তাৰপিছত 2 নম্বৰত কি হ'ব? এ ক্ৰ ফেল্ট থাৰ্ষ্টি, এটা কাউৰী বৰ তৃষ্ণা অনুভৱ কৰিছিল বা পিয়াহ অনুভৱ কৰিছিল। 3 নম্বৰত হ'ব, ইট ডিড নট ফাইণ্ড ৱাটাৰ টু ড্ৰিংক, ই পানী বিচাৰি পোৱা নাছিল। অৰ্থাৎ ই খাবলৈ পানী বিচাৰি পোৱা নাছিল। 4 নম্বৰত হ'ব, ইট ফ্লিউ টু এ ভিলেজ ৱেৰ ইট ছ এ পট, এই কাউৰীটোৱে এখন গাঁৱলৈ উৰি গুচি গৈছিল য'ত তেওঁ এটা পাত্ৰ দেখিছিল। 5 নম্বৰত হ'ব, দেয়াৰ ৱাজ অনলি এ লিটিল ৱাটাৰ ইন দ্য পট, সেই কলহটোত অলপমান পানী আছিল। 6 নম্বৰ, দেন ইট ছ ছাম পেবলছ নিয়াৰ বাই, তেতিয়া তেওঁ ওচৰতে থকা কিছুমান শিলৰ টুকুৰা দেখা পাইছিল। 7 নম্বৰ হ'ব, ইট পিকড আপ দি পেবলছ ওৱান বাই ওৱান, তেওঁ এই শিলগুটিবোৰ এটা এটাকৈ ঠোঁটত তুলি লৈছিল। 8 নম্বৰ হ'ব, দেন ইট ড্ৰপ দেম ইনটু দ্য পট, তাৰপিছত তেওঁ এইবিলাক সেই পাত্ৰটোত পেলাই দিছিল। 9 নম্বৰত হ'ব, এট লাষ্ট দি ৱাটাৰ কেম আপ, সেই পাত্ৰৰ তলত থকা পানীবোৰ লাহে লাহে ওপৰলৈ উঠি আহিছিল। 10 নম্বৰ হ'ব, ইট ড্ৰেংক এণ্ড ফ্লিউ এৱে হেপিলি, তেতিয়া ই পানী খাইছিল। অৰ্থাৎ এই কাউৰীটোৱে তেতিয়া পানী খাইছিল আৰু আনন্দ মনেৰে উৰি গুচি গৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ত প্ৰশ্ন উত্তৰ ইমানেই আছিল। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিয়া, যাতে সিহঁতেও এই ভিডিঅ'টো পায়। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যন গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন নতুন ভিডিঅ'লৈ। ধন্যবাদ।